নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী বৰপেটা সত্ৰত মাধৱদেৱৰ কীৰ্তন মহোৎসৱ পালন কৃষ্ণ নাম আৰু হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল সত্ৰ নগৰী বৰপেটা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি মহা সমাৰোহেৰে পালন কৰা হৈছে মহাদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰুভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত আজি অগণন ভকত বৈষ্ণৱৰ সমাগম হয় গুৰুজনাৰ প্ৰতি সেৱা জনোৱাৰ বাবে পুৱাৰে পৰাই সত্ৰত ভিৰ কৰে ভক্তসকলে পুৱাৰ পৰাই সত্ৰত অনুষ্ঠিত হয় নাম প্ৰসংগ কৃষ্ণ নাম ধ্বনিৰ ৰসেৰে মুখৰিত হৈ পৰে সত্ৰ নগৰী বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসৰ লগতে সত্ৰৰ ভকতসকলে কীৰ্তন ঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় বৰপেটা সত্ৰত পালন কৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষে 14 প্ৰসংগৰ উপৰিও নিত্য নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হয় সত্ৰৰ গায়ন বায়ন ঘোষা কীৰ্তনীয়া ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি অবিৰতভাৱে কীৰ্তন কৰি অহাৰ বাবে মাধৱদেৱ মহাপুৰুষৰ তিৰুভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ বুলি কোৱা হয় মাধৱদেৱৰ তিৰুভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত 10 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে বিয়লি সত্ৰত ঘোষা কীৰ্তন ব্যাস কীৰ্তন পৰিবেশন কৰা হ'ব লগতে দক্ষিণহাটীৰ বাপুসকলে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰে সত্ৰত কৰভাৰ প্ৰদান কৰিব মই এই মুহূৰ্তত দেখুৱাইছোঁ বৰপেটা সত্ৰৰ এয়া ভিতৰৰ দৃশ্য বৰপেটা সত্ৰত ডেকা সত্ৰীয়া গৌতম পাঠকদেৱে যি নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে আৰু তেওঁ লগতে এই ভক্তসকল আহিছে ভক্তিপ্ৰাণ ৰাইজ আহিছে ৰাতিপুৱাৰ পৰাই সত্ৰৰ ভিতৰখন ভৰি পৰিছে ভক্তৰে আৰু নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে বৰপেটা এই মুহূৰ্তত মই বুঢ়া সত্ৰীয়া বাপজনাৰ ওচৰলৈ যাম বুঢ়া সত্ৰীয়া বাপজনাও আছে বুঢ়া সত্ৰীয়া বাপজনাই ৰাতিপুৱাৰ পৰাই প্ৰসংগত অংশগ্ৰহণ কৰিছে আজি মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি কেনেধৰণে বৰপেটা সত্ৰত পালন কৰা হৈছে হয় কৃষ্ণ আজি কৃষ্ণ পঞ্চমী তিথি ভাদ মাহৰ আৰু এই তিথিতে আমাৰ গুৰুজনা মাধৱ পুৰুষৰ তিৰুভাৱ তিথি সুদীৰ্ঘ 10 দিন ধৰি আমাৰ 10 দিন আগতে স্থাপনা কৰা হৈছিলে আৰু আজি তাৰ অন্তিম দিন আজি সভা বুলি কোৱা হয় যোৱাকালি গণ গৈছে আজি ৰাতিপুৱা আৰম্ভ হৈছে মাধৱ নামেৰে যি ঘোষা বাকী যুগল গোৱা হৈছে যুগলৰ পিছতে মাধৱ নাম ঘোষা গাই আৰম্ভ কৰা হৈছে নিশাৰ ভাগত আজি ফুল ধুনীয়াতে ফালৰ পৰা এখন ভাওনাও কৰা হ'ব চেকুৰীয়াৰ পৰা ভাওনা অনা হৈছে তাৰপাছত ৰাতি গায়ন বায়নে ধেমালি বজোৱাৰ পিছত নাটক এখন হ'ব সত্ৰৰ মানে গুৰুৱাখনৰ সন্মুখতে ঝুমুৰা এখন হ'ব তাৰপাছত ঝুমুৰা নহয় আজি পাৰিজাত হৰণ আছে পাৰিজাত হৰণখন কৰিব তাৰপিছতে ধেমালি বজাই সামৰণি মাৰিব এনেধৰণে মাধৱদেৱৰ তিথি সামৰণি কৰিব এনেধৰণে যি মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি এক উৎসৱ হিচাপে মহোৎসৱ হিচাপে বৰপেটা সত্ৰত পালন কৰা হয় আৰু ৰাতিপুৱাৰ পৰাই প্ৰথমতে আইসকলে প্ৰসংগ কৰিছে আৰু এই মুহূৰ্তত বাপুসকলে প্ৰসংগ কৰি আছে আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি ভক্তপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰুভাৱ তিথি সত্ৰপীঠ মাজুলীৰ 36খন সত্ৰ 200ৰো অধিক নামঘৰত পুৱাৰে পৰা হৰিনাম কীৰ্তনৰ মহা আয়োজন চলিছে মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে বিশেষকৈ উত্তৰ কমলাবাৰী সত্ৰ আৰু নতুন কমলাবাৰী সত্ৰত 4 দিনীয়াকৈ মাধৱদেৱৰ তিৰুভাৱ তিথিৰ আয়োজন কৰা হৈছে গুৰুজনাৰ সৃষ্টি কৃষ্টিক আগুৱাই নিবৰ বাবে সকলোৱে আজিৰ দিনটোত মহাপুৰুষ মাধৱদেৱক স্মৰণ কৰিছে
আমাৰ কমলাবাৰী সত্ৰত পৰম্পৰা অনুসৰি 4 দিনীয়া তিথি এটি 2 দিন বাছ হয়। এতিয়া 3য় দিন মূল তিথি কাইলৈ সামৰণি হ'ব চৰিত্ৰ পাঠেৰে আৰু যাত্ৰা। আজি মূল তিথিত প্ৰভাতী ৰাতি প্ৰায় মানে জাগৰণৰ গীত আৰম্ভ হৈছে। তাৰ পিছতে দেউৰালি কৰ্ম যিখিনি পূজনীয় কৰ্ম পূজা পাতল আমাৰ নামেৰে চন্দন অৰ্চনৰ পৰা নৈবেদ্য অৰ্চনলৈকে এইখিনি কৰাৰ পিছত এতিয়া নাম প্ৰসংগ হৈছে। মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈছে বটদ্ৰৱা। শংকৰদেৱৰ শিষ্য বৰহাৰ পো মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি বটদ্ৰৱা থানত মহাদেৱ গুৰুজনাৰ কীৰ্তন হিচাপে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে কালিৰে পৰা আৰম্ভ হৈছে। পুৱা তাল কোবোৱা, প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে কীৰ্তন ঘৰৰ পিৰালিত বহি নাম ডাকা কাৰ্যসূচীৰে মুখৰিত কৰি তুলিছে। মাধৱদেৱৰ তিথি উপলক্ষে পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাত হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ উঠিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি পালন। বেতবাৰী মৌজাৰ কুৱামৰা সত্ৰতো মহাপুৰুষ মাধৱদেৱক স্মৰণ। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে কুৱামৰা সত্ৰ। ভকতসকলৰ উপৰিও আয়তীসকলে লৈছে নাম। ৰামকৃষ্ণৰ নাম লৈ সেৱা ধৰিছে আয়তীসকলে। 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল ঐতিহাসিক কুৱামৰা সত্ৰ। তেতিয়াৰে পৰা বছৰি পালন কৰি অহা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি অন্যান্য প্ৰান্তৰ লগতে আজি এই শিৱসাগৰৰ বেতবাৰী মৌজাত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী কুৱামৰা সত্ৰতো আজি পুৱাৰে পৰা নাম ধৰ্মীয়ে মুখৰিত হৈ পৰিছে। শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি আজি পৰম্পৰাগত ৰীতি নীতিৰে ইয়াত পালন কৰা হৈছে। মই দেখুৱাইছোঁ যে পুৱাৰে পৰা ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰিলে আৰু বৰ্তমান আয়তীসকলে ইয়াত মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ইয়াত নাম লৈ আছে। মই দেখুৱাইছোঁ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই কুৱামৰা সত্ৰত। মই বৰ্তমান নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। খালো যদি খালো আই খালো টেঙা দৈ প্ৰিয়য়াতি বান্ধা আই মায়াই পগালো খালো যদি খালো আই খালো টেঙা দৈ প্ৰিয়য়াতি বান্ধা আই গৰুৰ পগালো। শ্ৰী শ্ৰী প্ৰভু আছে আজি মহাপুৰুষজনাৰ তিৰুভাৱ তিথি। নমস্কাৰ। আমাৰ সত্ৰত প্ৰতি বছৰ প্ৰতিষ্ঠা হোৱাৰ পৰা প্ৰতি বছৰ ভাদ মাহত নাম থাকে আৰু এই 3জন ভাদ মাহত বিশেষকৈ উল্লেখযোগ্য কি গুৰু কীৰ্তন, শংকৰদেৱৰ তিৰুভাৱ তিথি, মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন, মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু জন্মাষ্টমী। এই কাৰণে উল্লেখযোগ্য দিন। আমি এই প্ৰতি বছৰে প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানকেইটা আমি উদযাপন কৰাৰ কাৰণে গোটেই মাহটো আমি নাম ৰাখোঁ। আৰু আজি দ্বিতীয় জনাগুৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষ কৰি কালি দিনৰ পৰাই আমাৰ উৎসৱমুখৰ পৰিৱেশ। কালি আমি বহন গাইছোঁ ৰাতি 11টা বজালৈকে
আৰু আজি এয়া আমাৰ ৰাতিপুৱা প্ৰাতঃপ্ৰসং হ'ল। প্ৰাতঃপ্ৰসঙৰ পিছত আমাৰ বিষ্ণু পূজা হৈ প্ৰসং হ'ল। এতিয়া আইসকলে নাম গাইছে। ইয়াৰ পিছতে আমাৰ এতিয়া ফুলৰ প্ৰসং আছে। আমি দিনজোৰা আজি কাৰ্যসূচীৰে তথা দিনজোৰা নাম ইয়াত প্ৰসংগ হৈছে। আজি গুৰুজনাৰ 429 সংখ্যক তিৰুভাৱ তিথি ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ তিৰুভাৱ তিথি। মহাপুৰুষজনাৰ জন্মস্থান লেটেকু পুখুৰীতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে তিৰুভাৱ তিথি। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে জন্মস্থান লেটেকু পুখুৰীত ভিৰ কৰে ভকত বৈষ্ণৱসকলে। আজি মহাপুৰুষ মাধৱদেৱৰ 429 সংখ্যক তিৰুভাৱ তিথি আৰু তিৰুভাৱ তিথি উপলক্ষত গুৰুজনাৰ যি জন্মস্থানত এক সুকীয়া পৰিৱেশ বিৰাজমান হৈ আছে। নামৰ ধ্বনিৰে মুখৰিত হৈ আছে, চতুৰ্দিশ গুঞ্জৰিত হৈ আছে হৰিনামৰ ধ্বনিৰে। গুৰুজনাৰ যি সৃষ্টি আজি আকৌ পুনৰবাৰ ভকত বৈষ্ণৱসকলে সোঁৱৰিছে। মই পোনে পোনে সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ যত্ন কৰিম। মই পুনৰ কৈছোঁ যে গুৰুজনাৰ জন্মস্থানত আছোঁ মই বৰ্তমান। জন্মস্থানৰ যি নামঘৰ সুদৃশ্য নামঘৰত দেখা পোৱা গৈছে যে যিসকল ভকত আছে তেওঁলোকে পুৱাৰে পৰা নাম নিত্য নৈমিত্তিক তেওঁলোকৰ যিখিনি নামৰ নাম সেয়া তেওঁলোকে লোৱাৰ উপৰিও বৰ্তমান আজিৰ দিনটোত বিশেষভাৱে এয়া নাম প্ৰসংগ চলি আছে। সেই সম্পৰ্কে মই কথা পাতিবলৈ যত্ন কৰিম। পোনপটীয়াকৈ দেখুৱাই আছোঁ গুৰুজনাৰ যি জন্মস্থানৰ পৰা সমগ্ৰ দৃশ্য এই দেখুৱাই আছোঁ। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে গুৰুজনাৰ যি সৃষ্টি তাক পুনৰবাৰ আকৌ সোঁৱৰি ভকত বৈষ্ণৱসকল আহি থানত উপস্থিত হৈছে। আপোনাৰ চলাইছোঁ কেনেকুৱা ধৰণৰ দিনটোত কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছে? কৃষ্ণ এয়া লেটেকু পুখুৰী শ্ৰী শ্ৰী মাধৱ পুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ স্থানভাগত প্ৰতি বছৰে এইবছৰ আমি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথিভাগ পালন কৰিবলৈ আয়োজন কৰা হৈছে। ৰাতিপুৱা নিত্য নৈমিত্তিক প্ৰসংগ কৰাৰ পিছত এতিয়া আমাৰ দুপৰীয়া প্ৰসংগ আৰম্ভ হৈছে। ইয়াৰ পিছতে আমাৰ গুৰুবাদ্য প্ৰদৰ্শন কৰা হ'ব। গুৰুজনাৰ ৰচিত আৰু গুৰুজনাৰ প্ৰদৰ্শিত আৰু গুৰুজনাৰ দ্বাৰা গায়ন বায়ন প্ৰদৰ্শন কৰা হ'ব। গায়ন বায়নৰ পিছতে প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণৰ পিছতে দুই দিনৰ পৰা বহুত ভকত বস্তু বাঢ়িছে। আইসকলৰ নাম অনুষ্ঠিত হ'ব। আইসকলৰ নামৰ শেষত আকৌ বিয়লি প্ৰায় 4:30-5 বজাৰ ভিতৰত আকৌ প্ৰসাদ বিতৰণ হ'ব। মাধৱদেৱৰ তিৰুভাৱ তিথিৰ দিনটোতেই শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অনন্য নিদৰ্শন। মাৰোৱাৰী সমাজে আঁকোৱালি ল'লে গুৰু দুজনাৰ আধ্যাত্মিক চিন্তা চেতনাক। শিৱসাগৰত বিগত 46 বছৰে বসবাস কৰি অহা নন্দ কিশোৰ ঝাৱৰৰ পৰিয়ালটোৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে এদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে পৰিয়ালটোৱে চলিত বছৰতো আয়োজন কৰে অবিৰত ভাগৱত পাঠ অনুষ্ঠান। প্ৰতি বছৰ প্ৰতিষ্ঠা হোৱাৰ পৰা প্ৰতি বছৰ ভাদ মাহত নাম থাকে। আৰু এই তিনিজন ভাদ মাহটো বিশেষকৈ উল্লেখযোগ্য কি গুৰু কীৰ্তন, শংকৰদেৱৰ তিৰুভাৱ তিথি, মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন, মাধৱদেৱৰ পুৰুষৰ তিথি আৰু জন্মাষ্টমী। এইকাৰণে উল্লেখযোগ্য দিন। আমি এই প্ৰতি বছৰে প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানকেইটা আমি উদযাপন কৰিয়াৰ কাৰণে গোটেই মাহটো আমি নাম ৰাখোঁ। আৰু আজি দ্বিতীয় জনাগুৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষ কৰি কালি দিনৰ পৰাই আমাৰ উৎসৱমুখৰ পৰিৱেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। 12 কোটি বৰ্গিত স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম। আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। সকলোৱে গুণানুকীৰ্তন কৰিছে বৰহাৰপুৰ সৃষ্টিৰাজিৰ। সত্ৰই নামঘৰে ধ্বনিত হৈছে হাজাৰী ঘোষা। সুদূৰ নগা পাহাৰৰ পৰা অকোৱা পকোৱা বাটেৰে বাটকুৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই 4 খুঁটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে। প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ
বুঢ়ী দিহাই দি ভটিয়াই আহোঁতে ঢেকীয়া খোৱাৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল। দুখীয়া বৃদ্ধ দম্পতীয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল আৰু পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটেঙা ছিঙি আনি তাৰে এটি পটুৱা এৰুৱাই 4 খুঁটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰ পৰাই মহাপুৰুষজনাই জ্বলাই যোৱা চিৰপ্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। সাহিত্য সংস্কৃতিৰ পূজাৰী একেধাৰে গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰুভাৱ তিথিত আমিও জনাইছোঁ গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত। নিশ্চয়কৈ চাওক, আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য বঢ়াৰ পু গুৰু মাধৱৰ তিৰুভাৱ তিথি আৰু সেই লৈ পুৱাৰে পৰাই তেওঁ জ্বলাই যোৱা যি অক্ষয় বন্তি যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰাই যথেষ্ট লোকৰ সমাগম ঘটিছে। বিভিন্নজন আহিছে, আহি আজি এই গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষত সকলোৱে আহি নামঘৰত সেৱা ধৰিছে আৰু সমান্তৰালভাৱে পুৱাৰে পৰাই আচলতে মহাপুৰুষ মাধৱদেৱৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহ ইয়াতে চৰ্চা চলিছে আৰু দিনজোৰাকৈ আচলতে বৰ্ণাঢ্যভাৱে আজি গুৰুজনাৰ তিৰুভাৱ তিথি ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা হৈছে। আজি যিহেতু গুৰুজনাৰ তিৰুভাৱ তিথি এটা পবিত্ৰ দিন আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো অলপ সুকীয়া হৈ পৰে। গুৰুজনাই যিহেতু অক্ষয় বন্তি গছি জ্বলাই গৈছিল আৰু পুৱাই আপোনালোক আহিছে, ভাল লগা কথা। সেইটো বহুতেই ভাল লগা। মোৰ অন্তৰৰ সেইটো মানে সদায় ভাবি থাকোঁ যে আমি মাধৱত এপাক আহোঁৱেই, আজি তিথি হিচাপে আহিব পালোঁ, সেইটো আমাৰ বাবে সৌভাগ্য বুলিয়ে ভাবোঁ। এনেতো ভাদমাহত আমাৰ নামঘৰত গৈয়ে থাকোঁ, কিন্তু আমি ঢেকীয়াখোৱা নামঘৰত আজি সেৱাদাত যদি জ্বলাব পাৰে কাৰণে খুবেই আনন্দিত। আৰু মানে মহাপুৰুষদেৱৰ তিথিৰ দিনা আহিছোঁ যিহেতু, সেইকাৰণে মানে আমি মানে মনটো মানে বহুতো প্ৰফুল্লিত। ধন্যবাদ জনাইছোঁ আপোনাক। আপুনিও ডিব্ৰুগড়ৰ পৰা আহিছে? হয়, ডিব্ৰুগড়ৰ পৰা আহিছোঁ। হয় হয় হয়। ঢেকীয়াখোৱাত প্ৰতি বছৰে অহা হয়? প্ৰতি বছৰে আহোঁ বুলি ক'ব পাৰি আৰু। ভাল লাগে আহি? ভাল লাগে, মনটো বহুত পবিত্ৰ লাগে। তাতে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি, আজি ইয়াত যথেষ্ট ভাল লাগিছে আহি। মানুহৰ সমাগমটো থাকেই আৰু ভকত বৈষ্ণৱৰ পদধূলা গ্ৰহণ কৰি ভাল লাগে আৰু মুঠতে। ধন্যবাদ জনাইছোঁ, সেৱা ধৰিছোঁ আপোনালোকক। এনেধৰণে বিভিন্নজন আহিছিল, আহি পাঠচূড়াতে দেখিবলৈ পোৱা গৈছে খুব সুন্দৰকৈ ইয়াতে নাম আচলতে গুৰুজনাই যি আচলতে অনুপম সৃষ্টি, গুৰু মাধৱৰ যি অনুপম সৃষ্টি বৰগীত, সেই বৰগীতৰ ধ্বনি উঠিছে। আমি সেই পৰিৱেশটোৰ মাজলৈ লৈ যাম। সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।